হেল্ল' এভৰিৱান কেম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই ADRE, আসাম টেট আৰু আসাম পুলিচ এক্সামৰ বাবে প্ৰয়োজন হোৱা আসাম জিঅ'গ্ৰাফিৰ অন্তৰ্ভুক্ত বৰাক নদী আৰু অসমৰ চাৰিসীমাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আৰু MCQ টাইপ কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে অসমৰ বৰাক নদীখনৰ দৈৰ্ঘ্য কিমান? অপশ্যন A দিয়া আছে আমাক 900 কিলোমিটাৰ, অপশ্যন B দিয়া আছে 950 কিলোমিটাৰ, অপশ্যন C দিয়া আছে আমাক 1100 কিলোমিটাৰ আৰু অপশ্যন D দিয়া আছে আমাক 1200 কিলোমিটাৰ। তো অসমৰ যিখন বৰাক নদী আছে সেই বৰাক নদীখনৰ দৈৰ্ঘ্য হ'ল আমাৰ কিমান? 900 কিলোমিটাৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2 যে তলৰ কোনখন বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ? আমাক চাৰিখন নৈ দিয়া আছে বা নদী দিয়া আছে, সেই চাৰিখনৰ ভিতৰত কোনখন আমাৰ বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ সেইটো আমাক ক'ব লাগে। জিৰি নদী, মথুৰা নদী আৰু চিৰি নদী এইবোৰ হ'ল আমাৰ কি বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ। ঠিক আছে, ইয়াত অকল আছে আমাৰ কি অপশ্যন D সোণাই নদী, সেইখন হ'ল আমাৰ কি বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ। ইয়াৰ লগতে তোমালোকে আৰু এটা কথা মনত ৰাখিব লাগিব যে বৰাক নদীৰ আৰু কিছুমান উপনৈ আছে যিবোৰ উত্তৰ পাৰৰ উপনৈ হয়, সেইবোৰ হ'ল আমাৰ কি ঘাগৰা নদী, কাটাখাল নদী আৰু ধলেশ্বৰী নদী। মুঠতে এই চাৰিখন নদীৰ নাম তোমালোকে মনত ৰাখিব লাগিব যে সোণাই নদী, ঘাগৰা নদী, কাটাখাল নদী আৰু ধলেশ্বৰী নদী। এই চাৰিখন নদী যে আছে এই চাৰিখন নদী আমাৰ কি বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে তলৰ কোনখন বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ? তো বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈবোৰ হ'ল আমাৰ মথুৰা নদী, চিৰি নদী, জাতিংগা নদী আৰু জিৰি নদী। ঠিক আছে, এই চাৰিখন নৈ হ'ল আমাৰ কি বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ। ইয়াত যে অপশ্যন A দিয়া আছে, B আৰু C দিয়া আছে, ঘাগৰা নদী, সোণাই নদী আৰু ধলেশ্বৰী নদী, এইবোৰ হ'ল কি বৰাকৰ উত্তৰ পাৰৰ উপনৈ। তো দক্ষিণ পাৰৰ উপনৈ বুলি ক'লে আমি এই চাৰিখন বুজি পাব লাগিব যে চিৰি নদী, মথুৰা নদী, জিৰি নদী আৰু জাতিংগা নদী। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 যে তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত নহয়? আমাৰ যে বৰাক নদী আছে সেই বৰাক নদীৰ উপত্যকাখন সাধাৰণতে অসমৰ 3খন জিলালৈ গঠিত। এখন হ'ল আমাৰ কি কাছাৰ, ঠিক আছে, তাৰপিছত হ'ল আমাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি। এই 3খন জিলালৈ আমাৰ যিটো বৰাক নদীৰ উপত্যকা সেইটো গঠিত হৈছে। তো ধেমাজি ইয়াত নাহিব। যিহেতু আমাক কৈছে তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত নহয়, সেইটো অপশ্যন হ'ব আমাৰ কি ধেমাজি। বাকী কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি এই 3খন আমাৰ কি বৰাক উপত্যকাৰ অন্তৰ্ভুক্ত হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে বৰাক নদী ভাৰতৰ কোন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে? তো বৰাক নদী ভাৰতৰ মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ঠিক আছে, আৰু লগতে অসম, এই চাৰিখন ৰাজ্যৰ মাজেৰে বৈ গৈছে। কোনখন চাৰিখন? মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অসম। সেই হিচাপে আমাৰ অপশ্যন D হ'ব কাৰেক্ট। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে বৰাক নদীখনৰ মুঠ দৈৰ্ঘ্যৰ কিমানখিনি ভাৰতৰ অংশ? তো বৰাক নদীখনৰ মুঠ দৈৰ্ঘ্য আমাৰ কিমান? 900 কিলোমিটাৰ। ঠিক আছে, তাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত বৰাক নদীখনৰ যিমানখিনি দূৰত্ব আছে সেইখিনি হ'ল আমাৰ কিমান? 524 কিলোমিটাৰ। ঠিক আছে, আৰু এই বৰাক নদীখনে 31 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্তৰ সৈতে সীমা ভাগ কৰে। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কথা হয়, তোমালোকে এইটো মনত ৰাখিবা যে বৰাক নদীখনৰ মুঠ দৈৰ্ঘ্য 900 কিলোমিটাৰ, তাৰ ভিতৰত আমাৰ 524 কিলোমিটাৰ ভাৰতৰ অংশ আৰু লগতে 31 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্তৰ সৈতে সমভাগ কৰে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে বৰাক নদীখনৰ উৎস হ'ল যে বৰাক নদীখন ক'ৰ পৰা সৃষ্টি হৈছিল? অপশ্যন দি আছে আমাক নাগালেণ্ড, মণিপুৰ, তিব্বত আৰু মিজোৰাম। তো মনত ৰাখিবা তোমালোকে বৰাক নদীখন মণিপুৰৰ পৰা সৃষ্টি হৈছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে টিপাইমুখ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হয়? ঠিক আছে, তো টিপাইমুখ যিটো বান্ধ আছে, ডেম আছে, সেই ডেমটো আমাৰ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন দি আছে আমাক ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী, মথুৰা নদী, ধলেশ্বৰী নদী। ঠিক আছে, তো এইটো আমাৰ অপশ্যন B হ'ব যে টিপাইমুখ যিটো বান্ধ আছে সেই বান্ধটো আমাৰ বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে অসমৰ কোনখন জিলাই বৰাক নদীখনক দুটা ভাগত বিভক্ত কৰিছে? অপশ্যন দি আছে আমাক হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ আৰু অপশ্যন D দি আছে ওপৰৰ এটাও নহয়। যিখন জিলাই বৰাক নদীখনক দুটা ভাগত বিভক্ত কৰিছে সেইখন হ'ল আমাৰ কি হাইলাকান্দি জিলা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা কোনটো? হাইলাকান্দি জিলাই আমাৰ কি কৰিছে যে বৰাক নদী যিখন আছে সেইখনক দুটা ভাগত বিভক্ত কৰিছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে তলত দিয়া কোনখন উপনৈ মণিপুৰত থকা বৰাক নদীৰ এখন উপনৈ? আমাক অপশ্যন দি আছে ধলেশ্বৰী, দিখৌ, কপিলী আৰু সোৱণশিৰি। তোমালোকে মনত ৰাখিবা
দিখৌ, কপিলী আৰু সোৱণশিৰি এই তিনিখন যে উপনৈ আছে এই তিনিখন আমাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ ঠিক আছে অকল ধলেশ্বৰীখন ইয়াত কি আমাৰ বৰাক নদীৰ উপনৈ তো অপশ্যন এ হ'ব আমাৰ কি কাৰেক্ট এনসাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 যে তলত দিয়া কোনখনে অসমৰ সৈতে সীমা ভাগ নকৰে অসমৰ সৈতে সীমা ভাগ কৰা আমাৰ অসমৰ চুবুৰীয়া বা প্ৰতিবেশী ৰাজ্যবোৰ হ'ল আমাৰ কি ত্ৰিপুৰা পশ্চিমবংগ অৰুণাচল প্ৰদেশ মেঘালয় ঠিক আছে তাৰ লগতে আমাৰ কি মিজোৰাম মণিপুৰ নাগালেণ্ড এই ৰাজ্যকেইখন হ'ল কি আমাৰ অসমৰ প্ৰতিবেশী ৰাজ্য যিয়ে কি আমাৰ অসমৰ সৈতে সীমা ভাগ কৰিছে কোনকেইখন আকৌ এবাৰ কৈছোঁ ত্ৰিপুৰা পশ্চিমবংগ অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম মণিপুৰ আৰু নাগালেণ্ড কিন্তু ইয়াত ছিকিম আমাৰ অসমৰ সৈতে কোনো ধৰণৰ সীমা ভাগ কৰা নাই গতিকে অপশ্যন ডি হ'ব আমাৰ কি কাৰেক্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 যে বাংলাদেশৰ ৰংপুৰ জিলাখন অসমৰ কোন জিলাৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰে তো বাংলাদেশৰ যিখন ৰংপুৰ জিলা আছে সেই জিলাখন আমাৰ যে অসমৰ ধুবুৰী জিলা আছে সেইখনৰ লগত আন্তৰ্জাতিক সীমা ভাগ কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13 যে বাংলাদেশৰ সিলেট জিলাখন অসমৰ কোন জিলাৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰে অপশ্যন এ দিয়া আছে আমাক ধুবুৰী অপশ্যন বি দিয়া আছে কৰিমগঞ্জ অপশ্যন সি দিয়া আছে কাছাৰ আৰু অপশ্যন ডি দিয়া আছে বি আৰু সি দুয়োটা অৰ্থাৎ কৰিমগঞ্জ আৰু কাছাৰ দুয়োটা তো বাংলাদেশৰ যিখন সিলেট জিলা আছে ইয়াৰ সৈতে অসমৰ আন্তৰ্জাতিক সীমা ভাগ কৰা জিলা দুখন হ'ল আমাৰ কি কৰিমগঞ্জ আৰু কাছাৰ ঠিক আছে গতিকে অপশ্যন ডি হ'ব আমাৰ কাৰেক্ট বি আৰু সি দুয়োটা নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 14 যে অসমৰ মুঠ ভৌগোলিক আয়তন বা অসমৰ মুঠ মাটিকালি কিমান তো তোমালোকে মনত ৰাখিবা অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ নহয় এইটো 23 হ'ব ঠিক আছে কিমান ৭৮,৪23 বৰ্গ কিলোমিটাৰ এইটো হ'ল আমাৰ কি অসমৰ ভৌগোলিক আয়তন বা মাটিকালি অপশ্যন এ হ'ব আমাৰ ইয়াৰ কি কাৰেক্ট নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 15 যে তলত দিয়া কোনখন প্ৰতিবেশী ৰাজ্যৰ সৈতে অসমে সৰ্বোচ্চ সীমা ভাগ কৰে তো অসমৰ সৈতে সৰ্বোচ্চ সীমা ভাগ কৰা আমাৰ প্ৰতিবেশী ৰাজ্যখন হ'ল আমাৰ মেঘালয় ঠিক আছে আৰু কিমান কিলোমিটাৰ ভাগ কৰে এইটো হ'ল আমাৰ 723.2 কিলোমিটাৰ ঠিক আছে আৰু দ্বিতীয়তে যিখন ৰাজ্য আছে আমাৰ সেইখন হ'ল অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশে কিমান দূৰত্ব ভাগ কৰে সেইটো হ'ল আমাৰ 704 কিলোমিটাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 16 যে তলত দিয়া কোনখন প্ৰতিবেশী ৰাজ্যৰ সৈতে অসম সৰ্বনিম্ন সীমা ভাগ কৰে অপশ্যন এ দিয়া আছে আমাক মেঘালয়তো হ'ব নোৱাৰে কাৰণ মেঘালয় সৰ্বনিম্ন নহয় মেঘালয় সৰ্বোচ্চ সীমা ভাগ কৰে ঠিক আছে আৰু অৰুণাচল প্ৰদেশ আমাৰ দ্বিতীয় স্থানত আছে ঠিক আছে তো এইটো এনসাৰ হ'ব আমাৰ কি ত্ৰিপুৰা ঠিক আছে তো অসমৰ সৈতে সৰ্বনিম্ন সীমা ভাগ কৰা আমাৰ প্ৰতিবেশী ৰাজ্যখন হ'ল কি ত্ৰিপুৰা আৰু এইটো কিমান 23.3 কিলোমিটাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 17 যে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল থেইপিবং ঠিক আছে আৰু ইয়াৰ উচ্চতা কিমান 1866 মিটাৰ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 যে অসমৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান অসমৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য হ'ল আমাৰ কিমান 85 কিলোমিটাৰ নেক্সট আমাৰ কোৱেশ্চন হ'ল কোৱেশ্চন নম্বৰ 19 যে অসমৰ কোনখন জিলাৰ মাটিকালি সৰ্বাধিক অপশ্যন এ দিয়া আছে আমাক কাৰ্বি আংলং অপশ্যন বি দিয়া আছে শোণিতপুৰ অপশ্যন সি দিয়া আছে শিৱসাগৰ আৰু অপশ্যন ডি দিয়া আছে যোৰহাট তো যিখন আমাৰ কাৰ্বি আংলং জিলা আছে এইখনৰ মাটিকালি কি সৰ্বাধিক অসমৰ জিলাবোৰৰ ভিতৰত নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 20 যে হামৰেন মালভূমিৰ উচ্চতম স্থানটোৰ নাম কি ঠিক আছে তো হামৰেন মালভূমিৰ যেটো উচ্চতম স্থান আছে হেইটোৰ নাম হ'ল আমাৰ কি উমলাপাৰ এইখিনিতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা আমাৰ যে কাৰ্বি মালভূমি আছে সেই কাৰ্বি মালভূমিৰ যেটো উচ্চতম স্থান আছে হেইটোৰ নাম হ'ল আমাৰ কি ডামবুকস ঠিক আছে ডামবুকস হ'ল আমাৰ কাৰ্বি মালভূমিৰ উচ্চতম স্থান আৰু উমলাপাৰ হ'ল আমাৰ কি হামৰেন মালভূমিৰ উচ্চতম স্থান এইখিনিয়ে আছিল আমাৰ বৰাক নদী আৰু অসমৰ চাৰিসীমাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ টাইপ কোৱেশ্চন আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে